এইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সংবাদমেল সম্বোধন কৰিছে আমি পুনপটেকে আপোনালোকক সংবাদমেলৰ মাজলৈ লৈ গৈছো আগত যিমান আছিল 4% কৃষিভূমিত জলসিঞ্চন আছিল নহয় এতিয়া 7% বৃদ্ধি হৈছে 3 গুণ বাঢ়িছে এটো ভয়ংকৰ তথ্য তাৰমানে তাৰ পিছতো 1200 কোটি টকা তাৰ পিছতো 36000 কোটি টকা এইবোৰ তেওঁলোকৰ অভিলাষী আঁচনিৰ অৰ্থ কি নে এইবোৰ ভালুকৰ হাঙি এই কথা অসমৰ জনগণৰ মনত সকলোৰে প্ৰশ্ন হৈছে আমাৰো ইয়াৰ প্ৰশ্ন গতিকে যদিহে অসমৰ 80% কৃষকক গাঁৱত বসবাস কৰা কৃষিৰ লগত জড়িত হৈ থকা চাহ শিল্পৰ লগত জড়িত হৈ থকা মানুহক যদি প্ৰকৃত ন্যায় দিব খোজে এই জলসিঞ্চনৰ নামত দুৰ্নীতি কৰাক বাদ দি কমিশন খোৱাক বাদ দি মিছা প্ৰকল্পৰ নামত টকা পইচা হৰাট কৰাক বাদ দি প্ৰকৃততে জলসিঞ্চন দিয়ক আমাক বজাৰ দিয়ক আমাক কোল্ড ষ্টৰেজ দিয়ক শীতলীকৰণৰ কাৰণে ব্যৱস্থা দিয়ক আমাক 1250 টকা নালাগে সকলোৱে উৎপাদন কৰি আমি 1250 টকাৰ 5 গুণ টকা আমি উৎপাদন কৰিব পাৰিম প্ৰত্যেকৰ হাতত এই স্কিল আছে প্ৰত্যেকৰ হাতত দুখন হাত আছে কৰিব পৰা কৃষি কৰিব পৰা সকলোৰে এই কৌশলটো আছে ক্ষমতাটো আছে গতিকে চৰকাৰৰ এই নৈতিক দায়িত্বটো পালন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছো আৰু এয়া সংবাদমেল সম্বোধন অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল